নমস্কাৰ স্বাগতম ইটাৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এক ব্ৰেকিং নিউজ আদালতক অৱমাননাৰ মৰহাহ মহাবীৰ একুৱাৰ স্বত্বাধিকাৰীৰ জুবিন গাৰ্গ হত্যা গোচৰত আদালতৰ নিৰ্দেশত সিল কৰা হৈছিল মহাবীৰ একুৱা সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন ফেক্টৰীটোত বিনিয়োগ কৰাৰ তথ্য দিছিল এছআইটিয়ে যাৰ বাবে 29 এপ্ৰিলত মহাবীৰ একুৱা জব্দৰ নিৰ্দেশ দিছিল আদালতে কিন্তু আদালতৰ নিৰ্দেশনাক অৱমাননা কৰি পুনৰ গোপনে চলিছে ফেক্টৰীটো মহাবীৰ একুৱা খুলি দিবলৈ আদালতত আবেদনো জনাইছিল সিদ্ধাৰ্থ আৰু চেতন ধীৰাচেৰিয়াই কিন্তু আদালতত আবেদনৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে গোপনে চলাইছে এই ফেক্টৰীটো গুৰুত্বপূৰ্ণ খবৰ আদালতক অৱমাননাৰ মৰহাহ কৰিছে মহাবীৰ একুৱাৰ স্বত্বাধিকাৰীয়ে জুবিন গাৰ্গৰ হত্যা গোচৰত আদালতৰ নিৰ্দেশত সিল কৰা হৈছিল এই মহাবীৰ একুৱা সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন এই ফেক্টৰীটোত বিনিয়োগ কৰাৰ তথ্য দিছিল এছআইটিয়ে যাৰ বাবে 29 এপ্ৰিলত মহাবীৰ একুৱা জব্দৰ নিৰ্দেশ দিছিল আদালতে কিন্তু আদালতৰ নিৰ্দেশনাক অৱমাননা কৰি পুনৰ গোপনে চলি আছে ফেক্টৰীটো মহাবীৰ একুৱা খুলি দিবলৈ আদালতত আবেদনো জনাইছিল সিদ্ধাৰ্থ আৰু চেতন ধীৰাচেৰিয়াই কিন্তু আদালতত আবেদনৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে গোপনে চলাইছে এই ফেক্টৰীটো আমাৰ সতীৰ্থ বিৰিঞ্চি কুমাৰ ডেকা ফোন লাইনত আছে বিৰিঞ্চি অধিক তথ্য বিচাৰিছো প্ৰাঞ্জল চাওক আচলতে এই যি ধৰণৰ আচলতে এইখিনি সময়ত ক'ব লাগিব যে সিদ্ধাৰ্থ শৰ্মা যিহেতু কাৰাগাৰত আছে আৰু বাহিৰত আছে চেতন ধীৰাচেৰিয়া তেওঁৰ অন্যতম ব্যৱসায়িক সহযোগী সেইগৰাকীয়ে বাৰে বাৰে তেওঁ আচলতে মুখ চেকেচা খাইছে তেওঁ প্ৰথমতে সত্ৰ ন্যায়াধীশ আদালতত পৰৱৰ্তী সময়ত আদালতত আৰু তাৰ পাছত পিছৰ পৰ্যায়ত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল যে মহাবীৰ একুৱা খুলি দিব লাগে কিন্তু মহামান্য আদালতে আচলতে তাত যি সিল কৰি থোৱা আছিল সেই সিলটোহে খুলি দিছিল কিন্তু তাৰ কোনো কাম কাজ কৰিব নোৱাৰিব বা বন্ধ হৈ থাকিব সেই কথাখিনি নিৰ্দেশনা দিছিল এপ্ৰিল মাহতে গতিকে তেতিয়াৰে পৰা সমগ্ৰ বিষয়টো বিচৰাধীন হৈ আছে যিহেতু জুবিন গাৰ্গৰ বহুকেইটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে কেইবাখনো বিচাৰপীঠত গতিকে চেতন ধীৰাচেৰিয়াই যি আবেদন কৰিছিল সেই আবেদনৰ ভিত্তিত তাত সেই আবেদনৰ শুনানি চলি আছিল কিন্তু এতিয়ালৈকে এই মহাবীৰ একুৱাত যে কিবা ব্যৱসায়িক কাম কাজ কৰিব পাৰিব বা খুলিব পাৰিব সেই তাৰ কোনো নিৰ্দেশনা নাছিল ইয়াৰ বিপৰীতে যিগৰাকী চেতন ধীৰাচেৰিয়া তেওঁ মৰহাহ কৰিছে আচলতে উচ্চ ন্যায়ালয়ৰ যি ৰায়ৰ বিপৰীতে তেওঁ গৈ তাত কাম কৰাই আছে তাত পানী ফেক্টৰী যি আচলতে খুলি তেওঁ গোপনে যিখিনি কাম কৰি আছে সেই কথা ইতিমধ্যে পোহৰলৈ আহিছে আৰু সেই সমগ্ৰ বিষয়টো যেতিয়া পোহৰলৈ অহাৰ লগে লগে আচলতে চৰকাৰী অধিবক্তাই এই বিষয়টো অৱগত কৰিছে মহামান্য ন্যায়ালয়ত গতিকে বিষয়টো যেতিয়া ন্যায়ালয়ৰ মজিয়া পুনৰ পাবগৈ যেতিয়া সেই গোচৰৰ যিটো শুনানিৰ দিন যেতিয়া পৰিব সেই দিনটোত এই কথাখিনি স্পষ্টকৈ আকৌ ওলাই পৰিব যে চেতন ধীৰাচেৰিয়া আৰু সিদ্ধাৰ্থ শৰ্মাই আচলতে তেওঁলোকে গোপনে এই ধৰণে যে মহাবীৰ একুৱাৰ কাম চলাই আছে সেই কথাখিনি যেতিয়া স্পষ্ট হ'ব তেতিয়া হয়তো ন্যায়ালয় অন্য কি নিৰ্দেশনা দিয়ে সেই কথাখিনি লক্ষ্য যাব কিন্তু এই মুহূৰ্তত এটা কথা যে জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিৰ মৃত্যুৰ লগত জড়িত হৈ থকা মহাবীৰ একুৱাৰ যি স্বত্বাধিকাৰী যিগৰাকী বৰ্তমান বাহিৰত আছে চেতন ধীৰাচেৰিয়া কাৰাগাৰত নাই সেইখিনি সময়ত তেওঁ চিআইডি জেৰাৰো সন্মুখীন হৈছিল কেইবাদিনো ধৰি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছিল তেওঁৰ সন্মুখত যে তেওঁৰ লগত সিদ্ধাৰ্থ শৰ্মাই কি ধৰণে যৌথভাৱে এই ব্যৱসায় কৰিছে সেই কথাখিনি তাত লিখিতভাৱে দিব লগা হৈছিল বা তাৰ যিখিনি ডকুমেণ্টছ সেই নথিপত্ৰ সকলোখিনি ইতিমধ্যে চিআইডিৰ কাৰ্যালয়ত আছে গতিকে সেইগৰাকী ব্যক্তিটো কেনেধৰণে আচলতে মৰহাহ কৰিছে আদালতৰ যি আচলতে নিৰ্দেশনা সেই নিৰ্দেশনাক ভৰিৰে মোহাৰি তেওঁ এই ধৰণৰ কাম কাজ কৰিছে গতিকে এই ক্ষেত্ৰত ন্যায়ালয়ে নিজৰ বাট ল'ব আৰু এইগৰাকী চেতন ধীৰাচেৰিয়াক নিশ্চয়কৈ জবাবদিহি কৰিব ধন্যবাদ বিৰিঞ্চি কুমাৰ ডেকা বেলতলাৰ বশিষ্ঠপুৰৰ বদ্ৰীনাথ এপাৰ্টমেণ্টত নিশা চোৰৰ চাফাই অভিযান এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ 3C ফ্লেটত 3জনীয়ে চোৰে চলালে লুটপাট লুটি লৈ গ'ল 4 লাখ টকা মূল্যৰ অলংকাৰ আৰু নগদ ধন কোনো নথকাৰ সুযোগ লৈ দেৱলীনা হাজৰিকাৰ ঘৰত এই চুৰি কাৰ্য সংঘটিত কৰে শনিবাৰে হাজৰিকা পৰিয়াল গৈছিল যোৰহাটৰ ঘৰলৈ পুৱা ঘৰত উপস্থিত হৈ প্ৰত্যক্ষ কৰে সমগ্ৰ দৃশ্য এপাৰ্টমেণ্টৰ দেৱাল পাৰ হৈ ঘৰত প্ৰৱেশ কৰিছিল চোৰৰ দলটোৱে চিচিটিভিত বন্দী হৈছে 3 চোৰৰ গতিবিধি মুখত কাপোৰ বান্ধি আহিছিল চোৰৰ দলটো এই চুৰি কাৰ্যৰ সময়ত শুই আছিল ফ্লেটটোৰ নিৰাপত্তাৰক্ষী
দিয়ে সেইখিনি ট্ৰান্সফৰ্মাৰ দি সোমাই পিছফালে তাৰ দেখিছে ডেথ নোট বোলে ই মানুহ মাৰিম বুলি আহিছে টি চাৰ্ট আৰু ডিছপ্লে কেমেৰাত ভালে আহিছে হৈ যাব চাৰা কৰি কিনে মোক দিবচোন দিম ৰ'বা এই গোটেইখিনি হৈ লওক মহানগৰীৰ চাঞ্চল্যকৰ ডকাইতিৰ মাষ্টাৰ মাইণ্ড তাৰা মিয়াসহ 5টা ডকাইতক গ্ৰেপ্তাৰ কৰা হৈছে ডকাইতিৰ লগতে হত্যাৰ লগত জড়িত আছিল ধৃত 5 ডকাইত আৰক্ষীয়ে ধৃত তাৰা মিয়াৰ পৰা এটা পিষ্টল জব্দ কৰাৰ লগতে ডকাইতিত ব্যৱহৃত বাহন আৰু অন্যান্য সামগ্ৰীসমূহ জব্দ কৰে আৰক্ষীৰ তথ্য অনুসৰি দলটোত আছিল মুঠ 7টা ডকাইত তাৰা মিয়াৰ নেতৃত্বত চক্ৰটোৱে বৰপেটা কমলপুৰ গৰৈমাৰী খেত্ৰী আৰু ছয়গাঁও আদি বিভিন্ন স্থানত ডকাইতি সংঘটিত কৰিছিল জালুকবাৰী বৰপেটা কমলপুৰ আৰু গৰৈমাৰী থানাত ডকাইতৰ দলটোৰ বিৰুদ্ধে একাধিক গোচৰ পঞ্জীয়ন হৈ আছে পলাতক আন অভিযুক্তসকলক ধৰিবলৈ বৰ্তমানে তীব্ৰ অভিযান অব্যাহত ৰাখিছে নিষেধাজ্ঞাৰ পিছতো মহানগৰীৰ ৰাজহুৱা স্থানত নিষিদ্ধ মাংসৰ বেহা গুৱাহাটীত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান হাতীগাঁও আৰক্ষীৰ জালত এজন নিষিদ্ধ মাংসৰ ব্যৱসায়ী মহানগৰীত এটা চক্ৰই দীৰ্ঘদিনে চলাইছে নিষিদ্ধ মাংসৰ বেহা জাকিৰ হুছেইন নামৰ এজনৰ নেতৃত্বত চলিছিল এই নেক্সাছ হাতীগাঁও আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হয় চক্ৰটোৰ অন্যতম ৰুহুল আমিনক অভিযানত ৰুহুল আমিনৰ দোকানৰ পৰা জব্দ নিষিদ্ধ মাংস এই চক্ৰটোৱে মহানগৰীৰ একাংশ হোটেলত দিছিল নিষিদ্ধ মাংস বহিৰাজ্যলৈ প্ৰেৰণ কৰিছিল নিষিদ্ধ মাংস অভিযানৰ সময়তে মফিদুল ইছলাম নামৰ আন এজনৰ পলায়ন লজিষ্টিক সলিউশ্যন নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে বহিৰাজ্যলৈ সৰবৰাহ কৰিছিল এই নিষিদ্ধ মাংস মৰিগাঁও লাহৰীঘাট সমষ্টিৰ বানবৰী পঞ্চায়তত দুৰ্নীতি চিএম ভিজিলেন্সত বঞ্চিত ভুক্তভোগীৰ অভিযোগ পৰম চৰকাৰ নামৰ লোকজনে দাখিল কৰিলে অভিযোগ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ এজন ব্যক্তিয়ে 2-3টাকৈ আৱাস গৃহ পোৱাৰ অভিযোগ ভুৱা হিতাধিকাৰীয়ে আঁচনি লাভ কৰাৰ অভিযোগ পঞ্চায়তৰ সভাপতি সম্পাদক বিডিঅ'য়ে কেলেংকাৰী কৰাৰ অভিযোগ অন্য ব্যক্তিৰ বাসগৃহৰ ফটো উঠাই সমুদায় ধন উলিয়াই নিয়াৰ অভিযোগ উঠিছে এনআৰচিক লৈ উচ্চতম ন্যায়ালয়ত শুনানি শপতনামা দাখিলৰ বাবে চৰকাৰক ডেডলাইন উচ্চতম ন্যায়ালয়ৰ 6 সপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে 6 সপ্তাহৰ পাছত পুনৰ শুনানিৰ দিন ধাৰ্য সৰ্বোচ্চ ন্যায়ালয়ৰ আমছু আৰু জমিয়তৰ লেখ আবেদনৰ শুনানি গ্ৰহণ এনআৰচিত নাম বাদ পৰা লোকক পুনৰ আবেদনৰ সুবিধা দিয়াৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আমছু আৰু জমিয়ত এনআৰচিৰ যিটো ফাইনেল লিষ্ট ওলাই গ'ল সেই মানুহখিনি যিখিনি মানুহৰ নাম অন্তৰ্ভুক্তি হৈছে তেখেতসকলক আই কাৰ্ড দিব লাগে আৰু যিখিনি মানুহ বাহিৰত থাকি গ'ল 19 লাখ মানুহ তেখেতসকলক আপোনাৰ আপিলৰ সুবিধা দিব লাগে এই লৈ আমি WPC ফাইল কৰিছিলোঁ জমিয়তৰ ফালৰ পৰা আৰু এইটো ৰিলেটেড যিমান কেছ আছিল গোটেইখিনি একেলগে টেগ কৰি হিয়াৰিং হৈছে আজিও হৈছে কিন্তু দুৰ্ভাগ্য চৰকাৰে এফিডেভিট ছাবমিট কৰিলে আজি হয়তো অলপ আগবাঢ়িলেহেঁতেন কিন্তু অসম চৰকাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট RGI যিসকলক মানে যোৱা ডেটতে তেখেতসকলক সময় দিছিল যে তেখেতসকলৰ এফিডেভিট ছাবমিট কৰিব লাগে কিন্তু এতিয়ালৈকে তেখেতসকলে এফিডেভিট ছাবমিট কৰা নাই যাৰ কাৰণে হয়তো কেছটো অলপ পিছুৱাই গ'ল নেক্সট হিয়াৰিং হ'ব আমি আশাবাদী ভাল হ'ব 3টা ৰিট পেটিশ্যন আজি 10 আগষ্টত শুনানিৰ বাবে আহিল আৰু আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আৰু মুস্তাক আনফৰ হুজুৰৰ নেতৃত্বাধীন জমিয়তৰ ফালৰ পৰা আজি কপিল সিব্বল ডাঙৰীয়া জ্যেষ্ঠ অধিবক্তা তথা সলমান খুৰছিদ ডাঙৰীয়া জ্যেষ্ঠ অধিবক্তাই গোচৰত তেওঁলোকে হাজিৰ হয় আৰু তেওঁলোকে হাজিৰ হোৱাৰ পাছত মহামান্য উচ্চতম ন্যায়ালয়ক তেওঁলোকে জনায় যে আমি যি 2025 চনৰ ৰিট পেটিশ্যন ফাইল কৰিছিলোঁ সেই ৰিট পেটিশ্যনত এতিয়ালৈকে চৰকাৰী পক্ষই কোনো জবাব দিয়া নাই সেয়েহে মহামান্য উচ্চতম ন্যায়ালয় চৰকাৰী পক্ষক আকৌ পুনৰবাৰ আজি ডাইৰেকশ্যন দিছে আপোনালোকে এই বিষয়ত সোনকালে আপোনালোকে ইয়াৰ এফিডেভিট কাউণ্টাৰ এফিডেভিট আপোনালোকে ফাইল কৰক লগতে এই আমাৰ ৰিট পেটিশ্যনখনত কিন্তু এই দুখন ৰিট পেটিশ্যনত কিন্তু ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া RGI একোখনকৈ কাউণ্টাৰ এফিডেভিট ফাইল কৰিছিল আৰু সেই কাউণ্টাৰ এফিডেভিটৰ
বিপক্ষে আমাক আমচু আৰু জমিয়তক মুস্তাক আনফাৰ হুজুৰ নেতৃত্বাধীন জমিয়তক আমাক ৰিপ্লাই ফাইল কৰিবলৈ এটা সময় আমাক সুযোগ দিছে অৰ্থাৎ কাউণ্টাৰ এফিডেভিট ফাইল কৰিবলৈ চৰকাৰী পক্ষক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু আমাক পাৰ্মিশ্যন দিছে যে RGI কাউণ্টাৰ এফিডেভিটৰ বিৰুদ্ধে আমি এখন ৰিপ্লাই ফাইল কৰিবলৈ আৰু গোটেইখিনি কথা আলোচনা হোৱাৰ পাছত অহা 6 সপ্তাহৰ পাছত পুনৰ এই গোচৰটো শুনানি হ'ব 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু সমগ্ৰ দেশবাসী খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব স্বাধীনতা দিৱস নিৰাপত্তাৰ ক্ষেত্ৰত অভেদ্য দুৰ্গত পৰিণত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ স্বাধীনতা দিৱসত প্ৰদৰ্শন কৰা হ'ব 25টা প্লাটুন 3 শতাধিক জোৱানৰ কুচকাবাজৰ লগতে দুঃসাহসিক কলা কৌশল 25টা প্লাটুন 3 শতাধিক জোৱানৰ কুচকাবাজ মাজত মাত্ৰ 4টা দিন কেৱল স্বাধীনতা দিৱসৰ প্ৰস্তুতি নহয় দেশৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ উৎসৱৰ যুঁজা চলিছে দেশে স্বাধীনতা লাভ কৰা সেই অমৃতকালৰ স্মৰণ কৰিব 15 আগষ্টত গুৱাহাটীৰ খানাপাৰাৰ এই দৃশ্যই বুজাই দিছে কেনেধৰণে উদযাপন হ'ব 80 সংখ্যক স্বাধীনতা দিৱস খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব 80 সংখ্যক স্বাধীনতা দিৱস এইবাৰ অসম আৰক্ষীৰ সৈতে পেৰেডত অংশ ল'ব চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ এটা দলে লগতে CRPF, SSB, CISF, NCC, অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ন, বীৰংগনা, ডগ স্কোৱাড, বিশেষ মহিলা বাহিনী, গুৱাহাটী যান-বাহন শাখা আৰু সদৌশেষত থাকিব অশ্বাৰোহী বাহিনী লগতে অসম আৰক্ষীৰ জোৱানসকলে প্ৰদৰ্শন কৰিব দুঃসাহসিক কলা কৌশলো দেশে উদযাপন কৰিব 80 সংখ্যক স্বাধীনতা দিৱস আৰু ইয়াৰ প্ৰস্তুতি চলিছে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আমি দেখুৱাইছিলোঁ যে কি ধৰণৰ এটা প্ৰস্তুতি গণতন্ত্ৰৰ এই বৃহৎ উৎসৱক লৈ প্ৰস্তুতি প্ৰায় তুংগত হৈছে আৰু খানাপাৰাত প্ৰায় 25টা প্লাটুনে এইবাৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু আটাইতকৈ ভাল খবৰ যে ত্ৰিপুৰা আৰক্ষীৰ এটা দলে এইবাৰ ইয়াত অংশগ্ৰহণ কৰিব ত্ৰিপুৰা আৰক্ষীৰ এটা দলে পেৰেডত অংশগ্ৰহণ কৰিছে ইতিমধ্যে এয়া স্নিফাৰ ডগ লৈ অসম আৰক্ষীৰ জোৱানসকল নিৰাপত্তাৰ ক্ষেত্ৰত অভেদ্য দুৰ্গত পৰিণত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে খেলপথাৰখন নিজৰ জিম্মাত লৈছে খেলপথাৰখনত নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা নাৰাখিবলৈ স্থাপন কৰা হ'ব CCTV কেমেৰা লগতে খেলপথাৰৰ চৌদিশে থকা ওখ অট্টালিকাসমূহত স্বাধীনতা দিৱসৰ দিনা মোতায়েন কৰা হ'ব বিশেষ নিৰাপত্তাৰক্ষী প্ৰস্তুতিৰ প্ৰায় তুংগত অপেক্ষা মাথো 15 আগষ্টলৈ বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়া অভিযন্তাক লগত লৈ নিৰ্মাণ কাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ অক্টোবৰ নৱেম্বৰৰ ভিতৰত চৌহদৰ দেৱালৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ শীঘ্ৰে জুবিন ক্ষেত্ৰত নিৰ্মাণ হ'ব মুকলি মঞ্চ আৰু মিউজিয়াম এই জায়গাটো এৰিয়া আমি করি এরিয়া ওয়াইজ ল্যান্ডস্কেপিং তাৰমানে গোটেই জায়গাটো একে ল্যান্ডস্কেপিঙত নহয় ধৰা এই জায়গাত ওপেন এয়াৰ ষ্টেডিয়ামখন মানে ওপেন এয়াৰ থিয়েটাৰ তাৰ ল্যান্ডস্কেপিং হ'ব কালাৰ্ড পেভাৰ্ড ব্লক বা গ্ৰাছ এনেকৈ এইফালে হ'ব মিউজিয়াম যিমানখিনি মিউজিয়াম তেতিয়াহ'লে মিউজিয়াম হ'লে মিউজিয়ামৰ জেগাখিনিতো কাভাৰ্ড হ'ব গতিকে তলটোতো ফ্ল'ৰ হ'ব সেইকাৰণে তুমি জ'নিং কৰি লোৱা জেগাটো ইয়াত আমাৰ 10 বিঘা মাটি আছে পাহাৰটোতো আমি নুচোঁ পাহাৰটোত কিন্তু উঠি যাব পৰা ৰাস্তা দিবা মানে যাতে এটা
বাবা ভাগিনা তোৰ কাৰণে তোৰ ফটো উঠিবতো মই ইয়াত আহিলোঁ ভাই ক'ত আজি গোটেই দিনটো মই ভাবিলোঁ তোৰ লগত ফটো উঠিম সেইকাৰণে মই ইয়াত মহিলাখিনিয়ে পইচাটো পালেনে নাই পাহাৰটোৰ লেণ্ডস্কেপিংটো বেলেগ হ'ব আৰু গ্ৰাউণ্ডৰ লেণ্ডস্কেপিংটো বেলেগ হ'ব আৰু গ্ৰাউণ্ডত ক'ত কি বহাইছা এবাৰ কমিটিখনক দেখুৱাই তাৰপিছত মোক দি কৰিলে আৰু এটা সৰু অফিচ এটাও দিবা মানুহ আহি পেলাই বহিবৰ কাৰণে আমাৰ লেণ্ডস্কেপটো কৰিলে আমাৰ ৱালৰ পৰা এৰাউণ্ড 20 মিটাৰ এৰিয়া আমি পাৰ্কিঙৰ কাৰণে এৰিছোঁ জুবিন ক্ষেত্ৰৰ কাম কাজৰ যিমানখিনি আগবাঢ়িছে তাৰ এটা পৰ্যালোচনা কৰিলোঁ আমাৰ PWDৰ কমিশ্যনাৰ ছেক্ৰেটাৰী চব আহিছে আমি খুব সোনকালে ৱালখন কমপ্লিট কৰি নেক্সট মিউজিয়াম অপেন এয়াৰ থিয়েটাৰ সেইখিনি বনাব খুজিছোঁ গতিকে মই আমাৰ আৰ্কিটেক্ট বা কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে যাতে উইদিন অক্টোবৰ নৱেম্বৰ আমাৰ ৱালৰ কামটো কমপ্লিট হয় আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পুনৰ লাভ কৰিব চেনি দাইল ৰহাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুলভ মূল্যৰ দোকানত ৰেচন কাৰ্ডৰ হিতাধিকাৰীক চেনি দাইল প্ৰদান কৰি পুনৰ আৰম্ভ কৰিলে আঁচনি পূৰ্বৰ দৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মাত্ৰ 100 টকাতে লাভ কৰিব 1 কিলো দাইল আৰু 1 কিলো চেনি ৰেচন কাৰ্ডৰ জৰিয়তে 70 টকাত লাভ কৰিব 1 কিলো মচুৰ দাইল আৰু 30 টকাত লাভ কৰিব 1 কিলো চেনি ৰাজ্যৰ প্ৰায় 70 লাখ পৰিয়ালক সামৰি লোৱা হৈছে এই আঁচনিৰ অধীনত লগতে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰেচন কাৰ্ড হিতাধিকাৰীক শীঘ্ৰেই প্ৰদান কৰা হ'ব নিমখ আৰু মিঠাতেলো বিধানসভা নিৰ্বাচনৰ আগতে আমি সুলভ মূল্যত দালি চেনি আৰু নিমখ দিয়াৰ আঁচনিখন আৰম্ভ কৰিছিলোঁ কিন্তু এই বছৰ বাজেট দেৰি হোৱাৰ কাৰণে আমি মাজত 3 মাহ সময় এই আঁচনি চলাব পৰা নাছিলোঁ আজি আমি দালি আৰু চেনি 100 টকা মূল্যত দিয়া আঁচনিটো আৰম্ভ কৰিছোঁ কাৰিকৰী কাৰণত নিমখটো আজি আমি দিব পৰা নাই খুব সোনকালে নিমখ বিতৰণো আমি ইয়াৰ লগত জড়িত কৰিম আমাৰ যিখন আঁচনি বন্ধ হৈ আছিলে সেই আঁচনিখন আমি ৰহা সমষ্টিৰ পৰাই আজি পুনৰ এবাৰ আৰম্ভ কৰিলোঁ অসমৰ 70 লাখ পৰিয়াল এই আঁচনিখনৰ দ্বাৰা উপকৃত হ'ব সোণাপুৰৰ বিজ্ঞান নগৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্তৰ পূবৰ প্ৰথমখন বিজ্ঞান নগৰী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত পীযুষ হাজৰিকা সোণাপুৰৰ বিজ্ঞান নগৰীলৈ চৰকাৰে দিব 100 কোটি টকা বিজ্ঞান নগৰীৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্মাণৰ বাবে দিব এই ধন থাকিব ডিজিটেল পেনোৰামা কনভেনশ্যন চেণ্টাৰ পাৰ্কিঙৰ সুব্যৱস্থাৰ লগতে থাকিব মিউজিকেল ফাউণ্টেইন আদি দেশৰ ভিতৰতে উৎকৃষ্ট মানৰ হ'ব এই বিজ্ঞান নগৰী ঘোষণা মুখ্যমন্ত্ৰীৰ এই সায়েন্স চিটিখন 150 বিঘা মাটিত আমি নিৰ্মাণ কৰি আছোঁ প্ৰথম পৰ্যায় আমি 5 মাহ আগতে উদ্বোধন কৰিছিলোঁ এতিয়া আৰু কেইবাটাও নতুন সংযোজন ইয়াত হ'ব আৰু মাৰ্চ 2027 চনলৈ এই সায়েন্স চিটিখন পূৰ্ণাংগ হ'ব বহুত নতুন নতুন এলিমেণ্ট ইয়াতে যোগ হ'ব আজি আৰু কেইবাটাও বিশেষকৈ এটা ডিজিটেল পেনোৰামা লগত এটা কনভেনশ্যন চেণ্টাৰ এটা পাৰ্কিং ফেচিলিটি এটা মিউজিকেল ফাউণ্টেইন এনেকুৱা আৰু কিছুমান এলিমেণ্ট এড কৰিবৰ বাবে মই 100 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াবৰ বাবে মোৰ ইচ্ছা মই আমাৰ সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টক জনাইছোঁ সেইখিনিও হৈ গ'লে আমাৰ ইয়াৰ 4th ফেজ এটা যিটো আমি কল্পনা কৰি থৈছিলোঁ কিন্তু পুঁজি নাই কাৰণে কৰা নাছিলোঁ সেইটো কমপ্লিট হৈ যাব এই গোটেইখিনি হৈ গ'লে ই ভাৰতৰ ভিতৰতে এখন খুব ভাল সায়েন্স চিটি হ'ব ইট মে বি ওৱান অফ দ্য বেষ্ট মই আমাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিদ্যা বিভাগে জইণ্টলি ইয়াক ডেভেলপ কৰি আছে আৰু মইতো ভাবোঁ যে আমাৰ মই বিশেষকৈ আহ্বান জনাম স্কুলৰ ছাত্ৰ ছাত্ৰী কলেজৰ ছাত্ৰ ছাত্ৰী সকলোৱে যাতে সায়েন্স চিটিলৈ আহে
বহুত শিকিব পৰা যাব, বহুত নতুন নতুন কথা জানিব পৰা যাব। অসমীয়ালৈ অৰুণাচলীৰ নিৰ্বিচাৰ গুলীচালনা। সীমান্তত অৰুণাচল আৰক্ষীয়ে গুলীয়াইছিল অসমীয়াক। উমাং আমলে নামৰ অৰুণাচলী আৰক্ষীয়ে কৰিছিল গুলীচালনা। উপায়ুক্তৰ পুত্ৰয়ো গুলীচালনা কৰাৰ অভিযোগ। গুলীচালনাত আহত 18 নিৰীহ অসমীয়া। আহতসকলৰ ভিতৰত গুলীবিদ্ধ 11জন অসমীয়া। আহত কেইবাজনক ধেমাজিৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সংকটজনক অৱস্থাত 4জনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি চাৰিওকে চিকিৎসাধীন উৎপল দলে, বিতুপন দলে, প্ৰাণী পেগু আৰু ভাইজান দলে। 5টাকৈ গুলীৰে গুলীবিদ্ধ হৈছে এজন। সীমা বিবাদৰ আলোচনাৰ বাবে মাতি নি গুলীচালনা সংঘটিত কৰে। গোগামুখৰ অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত এই গুলীচালনাৰ ঘটনা। অৰুণাচলৰ ইমে গাঁৱৰ লোকে কৰিছিল অসমৰ ভূমি বেদখল। অসমীয়া লোকে বেদখলৰ বিৰোধিতা কৰাৰ বাবেই গুলীচালনা। আহত সঞ্জয় তায়ুং, দুৰ্গেশ্বৰ পাটৰ, ৰোহিত দলে, নাগৰাজ দলে, লগতে পামে পেগু, উৎপল দলে, জান দলে আৰু বিজ্ঞেশ্বৰ পাটিল। অসম অৰুণাচল সীমান্তৰ গুলীচালনা সন্দৰ্ভত মুখ্যমন্ত্ৰী। অসম অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা সম্পন্ন। আৰক্ষী সঞ্চালক প্ৰধানেও ঘটনাটো নিৰীক্ষণ কৰি আছে। পৰিৱেশটোৰ বাবে কোন দায়ী অনুসন্ধান কৰা হ'ব। কোন দায়ী অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। লগতে কৈছে কোনো কাৰণতে অসমৰ মাটি এৰি দিয়া নহ'ব। অসম আৰক্ষীক এই সন্দৰ্ভত দিয়া হৈছে নিৰ্দেশনা। ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে অতিৰিক্ত বাহিনী। আহতসকলক প্ৰদান কৰা হৈছে বিনামূলীয়া চিকিৎসা সেৱা। বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে। ডিজিপিয়েও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব। মই অসম পুলিচক নিৰ্দেশ দিছোঁ কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিএনফৰ্চমেণ্টটো তালৈকে ইতিমধ্যে গৈছে। বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে। ডিজিপিয়েও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব। মই অসম পুলিচক নিৰ্দেশ দিছোঁ কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিএনফৰ্চমেণ্টটো তালৈকে ইতিমধ্যে গৈছে। অৰুণাচল সীমান্ত আমাৰ মিংমাং গাঁও হয়। ইমে অৰুণাচলৰ গাঁও হয়। অৰুণাচলৰ গাঁৱৰ মানুহ ইমে গাঁৱে আমাক মাতিছিলে। আমাৰ আসামৰ মাটি সিহঁতে কাঢ়ি লোৱাৰ কাৰণে সিহঁতে মাতিছিলে যে আমাক আপোনালোকৰ মাটিয়ে চবেই মিলি পিনি খাব লাগে। আপোনালোকৰ লগত আমি হাই কাজিয়া নকৰোঁ বুলি আমাক মাতাৰ কাৰণে আমি ইয়াৰ পৰা আৰামত গৈছিলোঁ। তালৈ মাতি নি ইহঁতৰ গাঁৱত পোৱাৰ লগে লগে আমাক গুলিয়ালে। প্ৰথমে মোক গুলিয়াইছে, তাৰপিছত ছেকেণ্ডত সিয়ে গুলিয়াইছে। আৰু যিজন মানুহে গুলিয়াইছে সি বেলেগ নহয়, সি চৰকাৰৰ মানুহ হয়। অৰুণাচলৰ পুলিচ অফিচাৰ হয়। 18জন চিৰিয়াছ হোৱাৰ কাৰণে আহিছে আৰু মানুহ আহিছে। বাৰম্বাৰ ইহঁতক মিলাবলৈ কয়, কিন্তু ইহঁতে অজুহাত দেখুৱাই মানে সদায় নিমিলোৱাকৈ মানে এনেও কিবা পাৰ কৰি দিয়ে মহিলা। 11জন ইনজিঅৰ্ড হৈছে, তাৰে 4জন অলপ গুৰুতৰভাৱে ইনজিঅৰ্ড হোৱাৰ কাৰণে তেওঁলোকক ডিব্ৰুগড়লৈ পঠোৱা হৈছে। এজনৰ চকুত লাগিছে, এজনৰ মুখত লাগিছে, এজনৰ কঁকালত লাগিছে আৰু এজনৰ পেটত লাগিছে। বাকী কেইজনৰ মেজৰ ইঞ্জুৰি নহয়, ছালৰ তলে তলে চাব ইঞ্জুৰি, কিউটিনিয়াছ পেলেট ইঞ্জুৰি হৈছে। নাই নাই, মৃত্যুৰ কোনো আশংকা নাই। কাৰো জীৱনৰ প্ৰতি ভাবুকি নাই। কিন্তু যিকেইজন অলপ ক্ৰিটিকেল তেওঁলোকক আমি ডিব্ৰুগড়লৈ পঠিয়াই দিলোঁ। কিছু সময়ৰ পূৰ্বে মই উপস্থিত থকা এই স্থানৰ পৰা ৰাতি দূৰত্বত সংঘটিত হৈছে বিশেষকৈ মিংমাং বদতি গাঁও আৰু হিমে বস্তিৰ মাজৰ এই অংশত বিশেষকৈ
গুলীচালনা ঘটনা আৰু অৰুণাচলী লোকে ইতিমধ্যে গুলীচালনা কৰি 10গৰাকী লোক আহত কৰিছে আৰু 18গৰাকী লোক আহত হৈছে আৰু 10গৰাকী লোকৰ দেহত গুলী লাগিছে আৰু যাক লৈ ইতিমধ্যে এই অঞ্চলটোত এক তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এয়া ধেমাজি অসম অৰুণাচল সীমান্তৱৰ্তী এলেকা আৰু অসম অৰুণাচল সীমান্তৱৰ্তী এলেকা এয়া অসম অৰুণাচল সীমান্তৱৰ্তী এলেকা আৰু ইয়াৰ লোকসকলে বিশেষকৈ আজিৰ দিনটোত যিহেতু যি ধৰণৰ এটা ঘটনা সংঘটিত হ'ল আৰু যিহেতু 10গৰাকীকৈ লোক যিহেতু গুলীবিদ্ধ হৈছে আৰু এই 10গৰাকীকৈ লোক গুলীবিদ্ধ হোৱাৰ পিছত আজি যিহেতু বিশেষকৈ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে বাৰে বাৰে এই দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ দাবীত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰি তেওঁলোকে ত্ৰিপাক্ষিক আলোচনা অব্যাহত ৰাখিছে আৰু এই সীমা সমস্যা সমাধানৰ তেওঁলোকে হোৱাটো বিচাৰিছে। কিন্তু সমান্তৰালভাৱে আজি যি ঘটনা সংঘটিত হ'ল এই ঘটনাই পুনৰবাৰ সূচাইছে যে তেওঁলোকৰ কিছু লোকে যেন এই ক্ষেত্ৰত সমস্যা সমাধানৰ ক্ষেত্ৰত যেন আগ্ৰহী নহয়, যাৰ পৰিপ্ৰেক্ষিতত আজি যিটো ঘটনা সংঘটিত হৈছে সঁচাকৈ এটা দুৰ্ভাগ্যজনক ঘটনা। অসমৰ ভূমি আৰু অসমৰ ভূমিত যেতিয়া নিৰীহ ওপৰত বিশেষকৈ নিৰস্ত্ৰ লোকৰ ওপৰত যিধৰণে অত্যাচাৰ চলোৱা হ'ল, সেই অত্যাচাৰ চলোৱাৰ পিছত তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে জেগাতে আমি মানে নিজৰ মাটি মানে চাফা কৰিবলৈ আহিছিলোঁ। মানে জেংটো আমাৰ আগৰ পৰা আছে, কিন্তু হ'লেও মানে ইহঁতৰ লগত মানে মিলাই কিনি সীমাটো দুইটা গাঁৱে মিলাই কিনি মানে সীমাটো পুনাম বুলি আমি চেষ্টা কৰিছিলোঁ। কিন্তু ইহঁতৰ গাঁওবুঢ়াই সময় নাপায় বুলি কোৱাৰ কাৰণে অকল মানে ইয়াত নিজৰ মাটি কিনিয়ে আমি চাফা কৰিবলৈ আহিছিলোঁ। তেতিয়া মানে ইহঁতৰ মানুহ ডাইৰেক্ট আহি কিনি তাত গণ্ডগোল লগাই কিনি ডাইৰেক্ট পলাই গৈ বন্দুক লৈ আনি ডাইৰেক্ট নিজৰ আমাৰ অসমৰ মানুহ 9জনকৈ গুলি মাৰিছে। এতিয়া এই মানুহজন ডিব্ৰুগড়লৈকে পাইছে। এইজন ভুক্তভোগী তেওঁ ইতিমধ্যে এই ঘটনাস্থলীতে আছিল আৰু যি সময়ত এই ঘটনা সংঘটিত হৈছিল যিহেতু 10 বজাত এই ঘটনা প্ৰায় 10 বজাত এই ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছত আজি যি ধৰণৰ এটা পৰিৱেশৰ সূত্ৰপাত হ'ল, এই সূত্ৰপাত হোৱাটো ৰাইজে সমাধান হোৱাটো বিচাৰিছে আৰু আমি দেখুৱাইছোঁ এই সকলো লোক এনেধৰণে ইয়াতে যথেষ্ট তেওঁলোকে উত্তেজিত হৈ আছে। কাৰণ আজি যি ধৰণৰ এটা আচলতে দুৰ্ভাগ্যজনক ঘটনা বুলি ক'ব লাগিব। কাৰণ 8-9গৰাকীকৈ লোক যিহেতু গুলীবিদ্ধ হৈছে আৰু 8-9গৰাকী লোক গুলীবিদ্ধ হোৱাৰ পিছত তেওঁলোকে স্থানীয় ৰাইজে বিচাৰিছে যে এই মিংমাং বদতি অঞ্চলৰ লোকসকলে যিটো সম্প্ৰীতিৰে তেওঁলোকে বাস কৰি আছে, কিন্তু সেই বাস কৰি থকা লোকসকলৰ যিটো শান্তি বিঘ্নিত হৈছে আজি যি ধৰণৰ ঘটনা আৰু গুৰুত্বভাৱে তেওঁলোকে যিটো 3গৰাকী লোক যিহেতু আহত হৈছে আৰু নিৰস্ত্ৰ লোকসকলৰ ওপৰত যেনেধৰণে আচলতে নিৰ্বিবাদে গুলীচালনা কৰা হৈছে আৰু অসমৰ সীমাত অসমৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপত কিছু যেন আচলতে আউল লাগিছে। কাৰণ একাংশই যেন এই কথা মানিব নোখোজে আৰু আমাৰ সৈতে ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, আমি তেওঁলোকৰ জানিব চেষ্টা কৰিম। বসবাস কৰিব লাগে কিন্তু এই পৰিস্থিতি উৰ পেলাব লাগে আৰু তাকে যদি নকৰে কিন্তু অসমৰ জনসাধাৰণে অসমৰ আৰক্ষীৰ ওপৰত চৰকাৰখনৰ ওপৰত আস্থা হেৰুৱাই পেলাব। গতিকে সময় থাকোঁতে চৰকাৰক সহিষ্ণুভাৱে খুব উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰীগৰাকীৰ তদাৰক কৰিব লাগে কি কাৰণত বাৰম্বাৰ এনেধৰণৰ পৰিস্থিতি হৈ আছে। এই সকলোবোৰ কাৰণ ফঁহিয়াই চাই সমস্যা সমাধান কৰাত কিন্তু ব্ৰতী হ'ব লাগে। Today there was a clash in Dhemaji district between Assam and some people belongs to Assam and Arunachal. But I have got the information right now that matter has been almost resolved amicably. I have no, in-depth information about this. I have already deputed my education minister to talk to the counterpart in Arunachal Pradesh. Our DGP also in touch with the counterpart in Arunachal. Our Chief Secretary is also in touch with Arunachal Pradesh. I think matter has now been resolved. It is a localized conflict, nothing to do with the state as such. ইফালে অৰুণাচলীৰ গুলীচালনা সন্দৰ্ভত বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ প্ৰতিক্ৰিয়া। সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা ৱাজেদ আলীৰ। পূৰ্বেও অৰুণাচলীয়ে অসম আৰক্ষীক গুলীয়াইছিল। অসম আৰু দিল্লী উভয়তে বিজেপি চৰকাৰ, তথাপি সমাধান নহ'ল সীমা সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ হোৱা বুলি মন্তব্য ৱাজেদ আলী চৌধুৰীৰ। কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপেৰে শীঘ্ৰে সীমা সমস্যা সমাধান কৰাৰ দাবী তুলিছে তেওঁ। অৰুণাচলত কেইবাদিন আগতেও দুৰ্বৃত্তই গুলীয়াই আমাৰ পুলিচৰ মানুহক গুলীয়াই হত্যা কৰিছে। আজি আকৌ 8জন মানুহক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। অৰুণাচলতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, গতিকে কেন্দ্ৰতো বিজেপি চৰকাৰ।
অৰুণাচলৰ লগত এই সীমা বিবাদ লৈ যিটো দীৰ্ঘদিনৰ পৰা এটা আগ্ৰাসন চলি আছে, ইয়াৰ এটা নিষ্পত্তি কিয় কৰিব পৰা নাই? অসম চৰকাৰ ব্যৰ্থ হৈছে। এই ক্ষেত্ৰত অৰুণাচল গভৰ্ণমেণ্টৰ লগত বা কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ মাধ্যমে দি এই সমস্যাৰ সমাধান কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। গতিকে এনেকৈ পৰ্যায়ক্ৰমে আমাৰ অসমীয়া মানুহক তেওঁলোকে গুলীয়াই হত্যা কৰি আছে। শিৱসাগৰত প্ৰলয়ংকৰী বানৰ মাজতে লোমহৰ্ষক হত্যা, দলবদ্ধ আক্ৰমণৰ বলি হৈ অজয় চেতিয়া নামৰ এজন নিহত। মগৰাহাটৰ নাট্য মন্দিৰৰ কাষত অজয় চেতিয়াক নৃশংস আক্ৰমণ, দা কুঠাৰ কোৰ লৈ বৰ্বৰ আক্ৰমণ চলাইছিল লোকজনক। 2 আগষ্টত ঘটিছিল মাৰপিটৰ শিহৰণকাৰী ঘটনাটো। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰাইছিল লোকজনক। চিকিৎসাধীন অৱস্থাত 8 আগষ্টত লোকজনৰ মৃত্যু ঘটে। নিহত অজয় চেতিয়া পেছাত আছিল এজন নাপিত। আক্ৰমণকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰে অজয় চেতিয়াৰ চেলুনখনো। পত্নী জুৰি দাসৰ এজাহাৰৰ ভিত্তিত 3 আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত বাস্তৱ চেতিয়া, দীপু চেতিয়া, সঞ্জীৱ চেতিয়াক গ্ৰেপ্তাৰ। ইফালে আক্ৰমণকাৰী বিনোদ ফুকন, জীৱন ফুকন আৰু ৰঙাই ফুকন বৰ্তমান পলাতক অৱস্থাত। গ্ৰেপ্তাৰ হোৱা 3জনক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে। কিন্তু এই পৰ্যন্ত পোহৰলৈ অহা নাই অজয় চেতিয়াক হত্যাৰ প্ৰকৃত কাৰণ। 2 তাৰিখৰ দিনাখন অজয় চেতিয়া নামৰ তেওঁ এখন চেলুন আছিলে। তেওঁ চেন্নাইৰ পৰা অহা আজি 4 বছৰ হৈছিলে। তেওঁ ঘৰতে মানে ব্যৱসায় কৰি চেলুনখনকে চলাই মেলি খাই আছিলে। তেনেকুৱাতে এটা মানে যোৱা 2 তাৰিখৰ দিনাখন মানে এটা দলে মানে খেদি নি পিনি মাৰপিট কৰিলেগে মানে বহুত বেয়া, মানে দা কুঠাৰ লৈ পিনি মানে মানুহজনক গোটেই মানে শৰীৰটো মানে শেষ কৰি পেলালে। কোনো চাবলৈ ক'তো জেগা নাই, মানে ক'তো যেন ডক্তৰে বচাবলৈ কোনো উপায় নাইকিয়া কৰি পেলালে। এতিয়া মানে মোৰ এটাই অনুৰোধ, যিখিনি ব্যক্তিয়ে মানে মাৰিছে সেইখিনি ব্যক্তিৰ ওপৰত মানে মই চৰকাৰক মানে অনুৰোধ কৰিছো, তেওঁলোকক যাতে মানে শাস্তি দিয়ে। আজমলৰ ভৰি চুই সেৱা কৰি সাহায্য ল'লে শিৱসাগৰৰ বানাক্ৰান্ত মহিলাই। শিৱসাগৰৰ বানপীড়িতক বদৰুদ্দিন আজমলৰ সাহায্য প্ৰদান, দুৰ্দশাগ্ৰস্ত ৰাইজক আৰ্থিক সাহায্য বিতৰণ। আজমলৰ শাৰী পতাই মহিলাসকলক বদৰুদ্দিন আজমলে প্ৰদান কৰে ধন। আৰু উজনি অসমৰ বন্যাৰ্তক সাহায্য প্ৰদানৰ আঁৰত বদৰুদ্দিন আজমলৰ কোনো উদ্দেশ্য থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে। আজমল যিহেতু এজন ব্যৱসায়ী, তেওঁ যিদৰে বান সাহায্যক লৈ প্ৰচাৰ চলাই আছে তাত নিশ্চয় কোনো উদ্দেশ্য লুকাই আছে বুলি সন্দেহ প্ৰকাশ কৰে ৱাজিদ আলী চৌধুৰীয়ে। সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ লোকে উজনি অসমৰ বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়াইছে। গতিকে বদৰুদ্দিন আজমলে সুকীয়াকৈ কিবা সহায় কৰিছে বুলি আলোচনা হ'ব নালাগে। বদৰুদ্দিন আজমলৰ প্ৰসংগ সন্দৰ্ভত এই মন্তব্য বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীৰ। তেওঁ সহায় কৰিছে, ভাল কথা। এই ক্ষেত্ৰত অকল বদৰুদ্দিন আজমলেই নহয়, বহুতেই অসমৰ বিভিন্ন NGO, বিভিন্ন দল সংগঠনে অকল অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ফালৰ পৰা মানুহক সহায় কৰি আহিছে। গতিকে এই ক্ষেত্ৰত আৰু আজমল ডাঙৰীয়া সুকীয়াকৈ কিবা সহায় কৰিছে বুলি এইটো আলোচনা হ'ব নালাগে। তেওঁ বিজনেছমেন, তেওঁ এই সহায়ৰ অন্তৰালত তেওঁৰ কিবা উদ্দেশ্য থাকিব পাৰে। আমাৰ এটা সন্দেহ হৈছে, তেওঁ যেনেকৈ প্ৰচাৰ কৰি আছে নিশ্চয় তাত কিবা এটা কৰিব যেন লাগিছে। উজনিত আজমলক লৈ বিতৰ্ক হোৱা ঘটনা সন্দৰ্ভত মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। ভৰিত ধৰি সেৱা কৰা ঘটনাৰ বিষয়ে দবকাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিছে আজমলে। আজমলে ভৰিত ধৰি সেৱা কৰাৰ কথা মানা কৰিছিল বা সেৱা কৰিবলৈ মানা কৰিছিল, কিন্তু হিন্দু সম্প্ৰদায়ৰ লোকক
যিহেতু তেওঁলোকৰ আমাৰ হিন্দু সম্প্ৰদায়ৰ মাজত এটা নিয়ম আছে জ্যেষ্ঠজনক সন্মান কৰাৰ সেৱা লোৱাৰ সেয়েহে মহিলাসকলে সেই চিন্তা কৰিহে সেৱা কৰা বুলি বদৰুদ্দিন আজমলে সদৰি কৰিব বিচাৰিছে ভৰি চুই সেৱা কৰি আছিলে কাম কৰি মই চবক না কৰিছোঁ আৰু কি কৰিম মাৰিম নেকি থাপ্পড় দি মাৰিম নেকি না মই চবক না কৰিছোঁ বুলি ভাই আমাৰ ইছলামে এইটো নামানে এইসকলৰ পৰম্পৰা আছে এইসকলে যিকোনো ডাঙৰ মানুহ গেলে কোনো দান দাতা কোনো মানুহ গেলেই পাও ধৰি চলাম কৰে আমাৰ ইয়াত বহুত মুছলমানে কৰে আমাৰ মুমচিং এলেকাত বহুত মানুহ আপুনি যাওক মানুহে পইচা দিলেই চলাম কৰে পাও ধৰি চলাম কৰে আমি না কৰোঁ আমাৰ বুজুৰ্গানে দিনে না কৰি গৈছে মাঝখানে হুজুৰ দেওবন্দৰ ওলমা চবে না কৰিছে বুলি সেইটো জায়েজ নহয় মই না কৰিছোঁ একজন মানুহ না কৰিছোঁ কৰে আপুনি কি কৰিব মাৰিব নেকি পইচা দিবলৈ গৈছে জোনাৰ বানাক্ৰান্তক মাত্ৰ চাউল দাইল দি প্ৰশাসনে দায়িত্ব সামৰাৰ অভিযোগ দীক্ষাৰিণৰ বানত জাবৰ জোথৰেৰে পুতি পেলোৱা অঞ্চলসমূহ 40 দিনৰ পাছতো পৰিষ্কাৰ নকৰাত হাহাকাৰ লাগিছে ৰাইজৰ মাজত জোনাইৰ বান পীড়িতক চৰকাৰৰ অৱহেলা সাহায্যৰ নামত চাউল দাইলেৰে আভুৱা 40 দিনে কটোৱা দুৰ্বিষহ জীৱনৰ কৰুণ বৰ্ণনা জোনাইৰ বান পীড়িতৰ ক'বলৈ বৰ মনটো দুখ লাগে কাৰণ আমি এতিয়া কান্দিবলৈ মন যায় আমাৰ চৰকাৰৰ পৰা বহুজন মানুহৰ আমাৰ সংকট মহোদয় আহিছে আৰু বিধায়ক মহোদয় আহিছে তেতিয়া আস্থা দি পিনি গ'ল আৰু তাৰ পৰা গ'ল এতিয়ালৈকে তাৰ কোনো কা খবৰে নাই 28 জুনত অৰুণাচলৰ পৰা বৈ অহা দীঘাৰী নৈয়ে প্ৰলয় সৃষ্টি কৰিছিল জোনাইৰ 10খন গাঁৱত খৰস্ৰোতা নৈখনে কঢ়িয়াই অনা গছ-গছনিৰ লগতে জাবৰ জোথৰে পুতি পেলাইছিল বহু ঘৰ-দুৱাৰ 40 দিনৰ পাছতো অৰুণ চাপৰি মধুপুৰ চাপৰি চিকেৰ চেলেককে ধৰি বহু গাঁও পুত গৈ আছে আৱৰ্জনাৰ তলত খোৱাপানীৰ অভাৱত হাহাকাৰ লাগিছে বানপীড়িতৰ গেলা গোন্ধত কেনিও ওলাব নোৱাৰা অৱস্থা হৈছে ৰাইজৰ জ্বৰ পেটৰ অসুখ আৰু ছালৰ ৰোগত ভুগিছে বহুজন তাৰ পাছতো 3 দিনৰ মূৰে মূৰে চাউল এটুপোলাৰ সৈতে দাইল কেইমুঠিমান দিয়েই প্ৰশাসনে দায়িত্ব সামৰাৰ অভিযোগ ভুক্তভোগীৰ 3 দিনে মূৰে চাউল অলপ দিয়ে আৰু দাইলটো অলপ দিয়ে তাৰপিছত একো 1 টকা বি আমাৰ খৰচ কৰিবলৈ আৰু কামটো কৰিবলৈ ইয়াত পইচা দিয়া নাই আমাৰ মডেল অংগনবাদী স্কুলত আমি নিজে গাঁৱে চফা কৰি এতিয়া আমি ইক্কা লাভ কৰিবলৈ দি আছো 28 জুনৰ দীঘাৰী নৈৰ প্ৰলয়ংকাৰী বানৰ পাছতে ধেমাজি আৰু জোনাইৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ লগতে সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভুৱন পেগুৱে বানত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপনৰ লগতে আৰ্থিক সাহায্য প্ৰদান আৰু শীঘ্ৰেই জাবৰ জোথৰ নিষ্কাশন কৰাৰ প্ৰতিশ্ৰুতি 40 দিনৰ পাছতো কাৰ্যকৰী নোহোৱাত ক্ষোভিত হৈ পৰিছে বানপীড়িত চৰকাৰৰ ফালৰ পৰা আমাক যে যিটো আশা দি গ'ল এই কৰ্তব্য কামবিলাক আমাক কৰি দিব লাগে গাঁৱত মানুহ থাকিব পৰাকৈ বলিয়া বানে কঢ়িয়াই অনা আৱৰ্জনাৰ দম পৰিষ্কাৰ কৰাৰ কাটৰ আহ্বান জোনাইৰ বানপীড়িতৰ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নুমলীগড়ত চতুৰ্থ দিনাও অব্যাহত আছে ধনশিৰিৰ বানৰ তাণ্ডৱ নবিল কেন্দুগুৰিৰ মথাউৰি সম্পূৰ্ণৰূপে ছিগি প্লাবিত হৈছে মৰঙী মৌজাৰ ন অঞ্চল বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাত এতিয়া হাহাকাৰ লাগিছে বন্যাৰ্তৰ খুমটাই বিধানসভা সমষ্টিৰ প্ৰায় 20খনৰো অধিক গাঁও এতিয়াও পানীৰ তলত জলমগ্ন হৈ পৰিছে ঘৰ-দুৱাৰ খেতিপথাৰ সকলো ইতিমধ্যে প্ৰশাসনে স্থাপন কৰা প্ৰায় 5টাৰো অধিক শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে শ বন্যাৰ্তই মৰঙীৰ দুখুটিমুখ কৰদৈগুৰি চেঁচামুখ কেন্দুগুৰি নেপালীখুটিসহ বহু গাঁও বানৰ কবলত বোকাখাত বিধানসভা সমষ্টিৰো কেইবাখনো গাঁৱত ধনশিৰিৰ বাঢ়নি পানীয়ে চলাইছে তাণ্ডৱ নিশ্চয়কৈ নিপকুসৃষ্ট যি বান সেই বানে সৰ্বশ্ৰান্ত কৰিছে মৰঙী মৌজাৰ বহু অঞ্চলত
আৰু আজি চতুৰ্থটো দিনতো মৰঙী মজাত দেখা পোৱা গৈছে নবিল আৰু কেন্দুগুৰি যি সংযোগী যি মাথাউৰি আছিলে সেই মাথাউৰি ইতিমধ্যে বানে ছিঙিছে আৰু তাৰ পিছতে দেখা পোৱা গৈছে ন অঞ্চল এতিয়া প্লাবিত হৈছে। কেন্দুগুৰি, মিঠাম চাপৰি, জাতিপতীয়াকে ধৰি এই সমগ্ৰ অঞ্চলটো ইতিমধ্যে পানীত বুৰ গৈছে। খেতি পথাৰ শ পৰিয়ালৰ বাসগৃহ এতিয়া পানীৰ তলত। আৰু এই মুহূৰ্তত মই উপস্থিত আছো কেন্দুগুৰি অঞ্চলত। কেন্দুগুৰি অঞ্চলৰ পৰিৱেশ মোৰ কেমেৰা সতীৰ্থই যদি সম্ভৱ হয় দেখুৱাব কিদৰে লোকসকলৰ মাজত এক নাজল নাথল অৱস্থা হৈছে। তেওঁলোকে ওখ ঠাইলৈ নিজৰ ঘৰৰ যিসমূহ সামগ্ৰী আছিলে লাম লকাটো এইসমূহ লৈ তেওঁলোকে এতিয়া ওখ স্থানলৈ গৈছে, বান সাহায্য শিবিৰলৈ গৈছে। ইতিমধ্যে দেখা পোৱা গৈছে চাৰিওফালে কেৱল সাগৰ সদৃশ পানী, লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশ। আৰু এই পৰিৱেশ আজি 4টাকৈ দিনে এনেধৰণৰ পৰিৱেশৰ মাজতে এইসকল লোকে নিজৰ জীৱন চলাই যাবলগীয়া হৈছে। ইতিমধ্যে প্ৰশাসনে বহু লোকক উদ্ধাৰ কৰিছে যদিও এতিয়াও বহু লোক এনেদৰে ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে। বহু লোকে ইতিমধ্যে নিজে নিজৰ ঘৰৰ সা সামগ্ৰী লৈ ওখ স্থানলৈ গৈছে। দাদা ক'ত ঘৰ আপোনাৰ? আমাৰ এই কেন্দ্ৰগুৰি। কেন্দুগুৰি ঘৰ পানীত ডুবিলে? ঘৰ আমাৰ ভিতৰ নাই সোমাই, কিন্তু চোতাল বাৰাণ্ডা সোমাইছে। কিমান পানী হৈছে তাতে? তাত আঁঠু। এতিয়া পানী ৰাতিপুৱাৰ পৰা আহিছে নে কালিৰ পৰাই সোমাই আছে? কালিৰ পৰাই আহিছে পানীটো। মাথাউৰি ছিঙাৰ পিছত বেছিকে আহিছে? নিশ্চয়কৈ এনেদৰে মোৰ কেমেৰা সতীৰ্থ যদি সম্ভৱ হয় সেইসমূহ কৰুণ দৃশ্য বুলি ক'ব লাগিব। কাৰণ নিজৰ সপোনৰ ঘৰখন এৰি এইসকল লোকে এতিয়া এনেদৰে ওখ স্থানলৈ ঢাপলি মেলিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। যিহেতু আজি 4টাকৈ দিনে ধনশিৰি যি বাঢ়নী পানী নিপকুৱে যি বান্ধ খুলি দিছিলে তাৰ পিছতে এই সমগ্ৰ অঞ্চলটো বানত বুৰ গৈছে। আৰু লোকসকলে নিজৰ ঘৰৰ সা সামগ্ৰীসমূহ লৈ এনেদৰে ওখ স্থানলৈ ওলাই আহিছে। আৰু এক কথাত ক'বলৈ গ'লে বৰ্ণাঢ্যৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। কাৰণ নিজৰ যিসমূহ ঘৰ আছিলে, যিসমূহ খেতি পথাৰ আছিলে, জীৱ জন্তু আছিলে, সকলো এতিয়া পানীৰ তলত। আৰু যোনে যেনেকৈ পাৰে নিজৰ লাগতিয়াল সা সামগ্ৰী লৈ এনেদৰে ওখ স্থানলৈ লোকসকলে ঢাপলি মেলিছে। মোৰ লগত আৰু একাংশ স্থানীয় লোক আছে। মই পোনে পোনে তেওঁৰ পৰা জানিব বিচাৰিম কিমান মানুহ ডুবিছে এতিয়ালৈকে। এতিয়া আমাৰ ইয়াত কেন্দুগুৰি গাঁৱত প্ৰায় 1500 মানুহ বানৰ কবলত পৰিছে। আৰু তেখেতসকলৰ যি সংগ্ৰাম বস্তু বাহিনীবিলাক ছাগলী গৰু সকলোখিনি পানীত কিছু উটি গৈছে। আৰু মানুহ ঘৰৰ যিখিনি বস্তু বাহিনী আছিলে সেইখিনি সকলো পানীত ডুব গৈছে। আৰু সেই ডুব যোৱাৰ ফলতে মানুহখিনি হাহাকাৰময় সৃষ্টি হৈছে। যে মানুহখিনি যে কোন গাঁৱত ডুবিছে ইয়াতে? এতিয়া আমাৰ ইয়াত বৰ্তমান এতিয়া কেন্দুগুৰি, কৰ্দৈগুৰি, জাতিপতীয়া, মিঠাম চাপৰি এই কেইখন গাঁও পানীত ডুব গৈছে। আৰু আমাৰ যি মাথাউৰি আছিলে সেই মাথাউৰি ইতিমধ্যে 2-3 জেগাত মানে ছিগি আমাৰ কেন্দুগুৰি গাঁৱত মানে পানী উভয় নদী হৈছে। আৰু উভয় নদীৰ ফলতে মানুহখিনি হাহাকাৰ সৃষ্টি হৈছে। প্ৰশাসনৰ মানুহ, কোনোবা চৰকাৰী মানুহ বা উদ্ধাৰ কৰিবলৈ কিবা নাও বা এনেধৰণৰ বস্তুসমূহ আহিছে নে নাই ইয়াত? উদ্ধাৰ কৰা মানুহ আমাৰ কেন্দুগুৰি গাঁৱত তেনেকা NDRF দেখা পোৱা নাই। আৰু কিছুমান যোনে যেনেকৈ পাৰে মানে নিজৰ জীৱন বচাবৰ কাৰণে ওখ স্থানলৈ ঢাপলি মেলিছে। বান বিধ্বস্ত শিৱসাগৰত আজিৰে পৰা পুনৰ খুলিল কেইবাখনো বিদ্যালয়। স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা বিদ্যালয়ত পুনৰ আৰম্ভ হৈছে পাঠদান। কিন্তু এতিয়াও শিৱসাগৰত শতাধিক বিদ্যালয়ত আৰম্ভ কৰিব পৰা নাই পাঠদান। কিয়নো একাংশ বিদ্যালয়ৰ এতিয়াও জলমগ্ন অৱস্থা। পলসেৰে পোত গৈছে বহু বিদ্যালয়। শিৱসাগৰত 30ৰো অধিক বিদ্যালয়ত স্থাপন কৰা শিবিৰত বৰ্তমানেও আশ্ৰয় লৈ আছে শতাধিক পৰিয়ালে। এইপিনে বিদ্যালয় খোলাৰ পাছত ইউনিফৰ্ম অবিহনেই আহিছে বহু শিক্ষাৰ্থী। কিয়নো প্ৰলয়ংকৰী বানে উটুৱাই নিছে বহু শিক্ষাৰ্থীৰ পাঠ্যপুথিৰ লগতে ইউনিফৰ্ম। 19 জুলাইত অহা জলপ্ৰলয়ত উজনি অসমৰ 4 জিলাত ক্ষতিগ্ৰস্ত হৈছে মুঠ 793খন বিদ্যালয়। ইয়াৰে 550খন বিদ্যালয় শিৱসাগৰ জিলাত, 111খন চৰাইদেউত, যোৰহাটত 103খন আৰু গোলাঘাটত 29খন বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে 4 জিলাত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়ক পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ মোকলাই দিয়া হৈছে 15,86 লাখ টকা। শিৱসাগৰ জিলাৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ মেৰামতিৰ বাবে মোকলাই দিয়া হৈছে 11 কোটি টকা।
চৰাইদেউৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ বাবে 2 কোটি 22 লাখ টকা, যোৰহাটৰ বান বিধ্বস্ত বিদ্যালয়ৰ বাবে 2 কোটি 6 লাখ টকা আৰু গোলাঘাটৰ বাবে 58 লাখ টকা মোকলাই দিছে চৰকাৰে। নমস্কাৰ, মোৰ নাম হৈছে সমনজ্যোতি শৰ্মা। আজি স্কুল আজি আহিছা? ইউনিফৰ্ম নাই তোমাৰ? নাই নাই নাই। ইউনিফৰ্ম কি হ'ল? চব পলসত ডুবি আছে। চব পলসত ডুবি আছে। যদি ইউনিফৰ্ম স্কুলৰ পৰা দিয়ে তেতিয়া পাম, নহ'লে নাপাওঁ। তোমাৰ ঘৰত কিমান পানী সোমাইছিল? আমাৰ দৰ্জাৰ ওপৰেদি পাৰ হৈছে। দৰ্জাৰ ওপৰেদি পাৰ হৈছিল। এতিয়া আজিৰ পৰা পঢ়িব লাগিব ভালকে, হয়নে? পঢ়িম। ঘৰত পানী শুকাল নাই? শুকাইছে, কিন্তু এতিয়াও পলস আছেই। ইউনিফৰ্মযোৰ নাই পোৱা। নাই পোৱা? নাই পোৱা। মানে পানীত উটি গ'ল? উটি গ'ল চাগে, সেইকাৰণে বিচাৰি পোৱা নাই। নথকাকৈ আহিবলগীয়া হৈছে আৰু। এতিয়া আজিৰ পৰা পঢ়িব লাগিব ভালকে। পঢ়িব লাগিব। পানী কিমান হৈছিল ঘৰত? পানী ইমান হৈছিলে, এতিয়া শুকালে বাৰু। এতিয়া ঘৰত কিমান পানী হৈছিল তোমালোকৰ? এআঁঠুমান হ'ব। তোমাৰ ইউনিফৰ্মযোৰ বাচিলে? বচালোঁ। বচালা। মোৰ ইউনিফৰ্মটো মানে চুৰ্ণিখন নাই আৰু সেই কুৰ্তিটো মানে গ'লগৈ পলসত। পানীত পলসত সোমাই আছে? বেগটো আছে বাৰু, মানে অকল কিন্তু ছায়েন্সৰ কিতাপখন আৰু প্ৰেক্টিকেলখন মানে মোৰ পলসত সোমাই মানে বেয়া হৈ গ'ল। কিতাপ পত্ৰ সোমাই গ'ল চব? মানে অকল ছায়েন্সৰখনে সোমালে আৰু প্ৰেক্টিকেলখন, বাকীখন বচালোঁ বাৰু। কিতাপ পত্ৰবোৰ পানী উটুৱাই নিলে আৰু বেগটো আছে, মানে তাত কাগজ পত্ৰ ভৰাই দিছিলোঁ, সেইটো কাৰণে থাকিলে। কিতাপ পত্ৰ চব লৈ গ'ল? এতিয়া আজি কি লৈ আহিছা তুমি? আজি বেগত মানে স্কুলৰ পৰা বহি দিছিলে, সেইখন মানে এইখিনি লৈ আহিছোঁ। আমি আপ্ৰাণ চেষ্টা কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি যিকোনো মানে সহায় আগবঢ়াই ছাত্ৰ ছাত্ৰীক যাতে পাঠদান দিব পাৰোঁ, সেইটো এটা কাৰ্যসূচী আমি লৈ আছোঁ। বৰ্তমান আমি প্ৰায় ৰুমবিলাক অকণ চাফাও কৰিছে, বহুতে আমাক সহায় কৰি দিছে। তাৰ মাজতে আমি বিদ্যালয়খন যাতে আমি ছাত্ৰ ছাত্ৰী যাতে শিক্ষাৰ ক্ষেত্ৰত যাতে পিছুৱাই নাযায়, আগবাঢ়ি যায়, তাৰ বাবে আমি আপোনাৰ চেষ্টা কৰিছোঁ। এতিয়া কি ক'বা, এইটো প্ৰাকৃতিক দুৰ্যোগ আৰু এইটো অঞ্চলত বিশেষকৈ বহুত পানী হ'ল। আগতে আমি এতিয়া 33 ইয়েৰ্ছ হৈ গ'ল ইয়াত চাকৰি কৰা, কিন্তু এদিনো পানী সোমোৱা নাছিলে স্কুলত। কিন্তু এইবাৰ এনেকুৱাকৈ আহিলে মানে আমাৰ স্কুলখনো ডুবি গ'ল। এতিয়া আগতে আমাৰ ইয়াতে শিবিৰটো হয়, বহুত মানুহ থাকি, কিন্তু এইবাৰ বেছি থাকিব নোৱাৰিলে ন, মাত্ৰ 2টা ৰুম বাকী আছিলে, তাতে থাকিলে মানুহবিলাক। আৰু এতিয়াও 2ঘৰমান আছে, তেওঁলোকৰ একেবাৰে অৱস্থা বেয়া, ঘৰলৈ যাব পৰা অৱস্থাত নাই। আৰু বাকী ছাত্ৰ ছাত্ৰীসকল প্ৰায়ে মানে বান বিধ্বস্তত আছে, মাত্ৰ 2-3জনমান ছাত্ৰহে নাই নেকি। আৰু প্ৰায় আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলো বান বিধ্বস্তত হৈছে। এতিয়া তাকে কি হয়, ছাত্ৰ ছাত্ৰীসকলক ইউনিফৰ্ম দিয়াৰ কথা আছে, চৰকাৰে অহা নাই ন, এতিয়ালৈকে আহি পোৱা নাই। কিতাপ পত্ৰও দিয়াৰ কথা আছে। সেইদিনাখন ডিব্ৰুগড় ইনস্পেক্টৰৰ ফালৰ পৰা কিবা কিবি শিক্ষণ সামগ্ৰী দিছিলে 9 আৰু 10ৰ। বাকী এতিয়া বহুত ছাত্ৰ ছাত্ৰী আহিব পৰাও নাই, ঘৰৰ পৰা ওলাই আহিব পৰা নাই। আজিতো বিশেষ ইমান অহা নাই ছাত্ৰ ছাত্ৰীসকল, যিসকলে পাৰিছে তেওঁলোকে আহিছে। পৰিস্থিতি লাহে লাহে স্বাভাৱিক হৈছে আৰু আজিৰে পৰা শিৱসাগৰৰ বহুকেইখন বিদ্যালয় খুলিবলৈ নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে 9 বজাৰ লগে লগে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কেইবাখনো বিদ্যালয়, যিসমূহ বিদ্যালয়ত এতিয়া পানী নাই, পলস শুকাইছে বা সাহায্য শিবিৰ নাই, সেই বিদ্যালয়সমূহ এই মুহূৰ্তত খোলা হৈছে। আমি এখন বিদ্যালয়ত আছোঁ, কেন্দুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়। আমি দেখুৱাইছোঁ যে সেই বিদ্যালয়খনৰ তেওঁলোকৰ যিসমূহ নীতি নিয়ম, সেই নীতি নিয়ম কৰি 9 বজাৰ লগে লগে তেওঁলোকৰ প্ৰাৰ্থনা হ'ল, তাৰ পাছতেই শ্ৰেণীকোঠা এই মুহূৰ্তত আৰম্ভ হৈছে। আমি সেই দৃশ্যাংশটো দেখুৱাইছোঁ। এনেদৰেই এয়া শিৱসাগৰৰ এইসমূহ বিদ্যালয়, এই বিদ্যালয়সমূহত এনেদৰে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ এটা শিক্ষাবৰ্ষৰ কথা আছে, শিক্ষাবৰ্ষটো যিহেতু নষ্ট কৰিব নোৱাৰি, আৰু সেই হেতু বিদ্যালয় শিক্ষা বিভাগে তেওঁলোকে অতি তৎপৰতাৰে এই বিদ্যালয়সমূহ যাতে এই বানপীড়িত জিলা দুখনৰ বিদ্যালয়সমূহ খুলিব পৰা যায়, তাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছিল। আৰু তাৰ পাছতেই এনেকুৱা ধৰণে যিসমূহ বিদ্যালয়ৰ পৰিস্থিতি লাহে লাহে কিছু স্বাভাৱিক হৈছে, সেই বিদ্যালয়সমূহ খুলিবলৈ এনেকুৱা ধৰণে নিৰ্দেশ দিয়া হৈছে। শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলো আহিছে। যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ বহুতৰে স্কুল বেগ নাই, তেওঁলোকৰ বহু কিতাপ পত্ৰ বহি সকলোখিনি বানত উটি গৈছে। তাৰ পাছতো তেওঁলোকে বিদ্যালয়খন লৈ আহিছে, তাৰ পাছতো তেওঁলোকে বিদ্যালয়লৈ আহিছে, তাৰ পাছতো তেওঁলোকে শ্ৰেণীকোঠালৈ আহিছে তেওঁলোকে অধ্যয়ন কৰিবলৈ। মই এগৰাকী শিক্ষয়িত্ৰী আছে, তেওঁৰ সৈতে কথা পাতিম। বাইদেউ, আজি গৰম বন্ধ দেৰিকৈ খুলিবলগীয়া হ'ল আপোনালোকৰ, আজি ক্লাছ কৰাইছে? হয়, আজি ল'ৰা ছোৱালী অলপ আহিছে, যিবিলাকৰ ধৰক অলপ কম পৰিমাণে হৈছে বা পঢ়াৰ প্ৰতি অকণমান ধাউতি আছে, তেওঁলোকে আজি খোলা বুলি ভাবি পিনে তেওঁলোকে বিদ্যালয়ত আজি উপস্থিত হৈছে, কেইজনমান ছাত্ৰ ছাত্ৰী। বহু ছাত্ৰ ছাত্ৰীতো বেগ নাই, তেওঁলোকৰ কিতাপ পত্ৰও নাই। হয়, বহুতৰ মানে সকলোৰে বুলি ক'ব পাৰি এইটো এৰিয়াৰ।
কিতাপ পত্ৰ কাপোৰ কানি বেগ সকলোবিলাক মানে পানীত জাহ গ'ল গতিকে তেওঁলোকে যথেষ্ট সাহায্যও পাইছে গতিকে সেইটো হিচাপত তেওঁলোকে লৈ মেলি বিদ্যালয়লৈ আহিছে আৰু চেষ্টা কৰিছে মানে এনেকুৱা আচলতে এই যিটো অঞ্চল মই কৈছোঁ যে এই শিৱসাগৰৰ এই নাজিৰাৰ এটা অঞ্চল যিহেতু শিমলুগুৰি এটা অঞ্চল এই অঞ্চলটোত যথেষ্ট বানে ধুই থৈ গৈছিল কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল বানত আৰু এই যিটো অঞ্চল সম্পূৰ্ণৰূপে শেষ কৰি থৈ গৈছিল এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোক আহিছে বহু ছাত্ৰ ছাত্ৰীয়ে ইউনিফৰ্ম পৰিধান কৰি আহিব পৰা নাই কাৰণ তেওঁলোকৰ ইউনিফৰ্মযোৰ নাই তেওঁলোকে বেগ লৈ আহিব পৰা নাই বেগ তেওঁলোকৰ পানীয়ে উটুৱাই লৈ গ'ল তেওঁলোকৰ কিতাপ পত্ৰ নাই ভণ্টি তোমাৰ বেগটো আগৰ বেগটো নে এতিয়া কোনোবাই দিয়া বেগ এটা কিনি লৈছিলোঁ নতুনকৈ কিনি লৈছা আগৰ বেগটো কি হ'ল আগৰ বেগটো সেই উঠি গ'ল কিতাপ পত্ৰ আছে নাই বেগ আছে কিতাপ পত্ৰ বাচিলে বহুতে বচাব পাৰিছে আৰু বহুতে নোৱাৰিলে কথাবোৰ এনেকুৱাই হৈছে কাৰণ যে যথেষ্ট পানী আৰু যথেষ্ট পানী হোৱাৰ পাছত তোমাৰ বেগ নাই চাওক এইগৰাকী হৈছে ছাত্ৰী তেওঁ বেগ নাই এটা কেৰি বেগৰ ভিতৰত তেওঁ এখন বহি লৈ আহিবলগীয়া হৈছে কাৰণ এই ছাত্ৰীগৰাকীৰ বেগটো পানীয়ে উটুৱাই লৈ গুচি গ'ল তেওঁ বেগ নাই কিতাপ পত্ৰ একোৱে নাই ভণ্টি তোমাৰ বেগটো পানীত গ'ল পানীতেই গ'ল আৰু কিতাপ পত্ৰ একো নাই অকল চব পলসত খাইছে এতিয়া কিতাপখিনি দেখিছা পলসত সোমাই থকা এতিয়া তুমি স্কুললৈ কেনেকৈ আহিবা এইকেইদিন মই মানে বৰকোলাত ভাড়া ৰুমত আছোঁ ঘৰলৈ যাবই নোৱাৰি ঘৰলৈ যাবই পৰা নাই পোৱা এতিয়া তুমি ভাড়া ঘৰৰ পৰা আহি আছা ভাড়া ৰুমতে আছোঁ একো নাই এই ছাত্ৰীগৰাকীৰ একো নাই তেওঁলোকৰ ঘৰখনো সম্পূৰ্ণভাৱে শেষ হ'ল আৰু ছাত্ৰীগৰাকীৰ স্কুল বেগ কিতাপ পত্ৰ সকলোখিনি লৈ গ'ল এটা ভাড়া ঘৰত তেওঁলোক আছে ইমান দিনে আৰু সেই ভাড়া ঘৰৰ পৰা তেওঁলোকে আজি বিদ্যালয়লৈ আহিছে এয়া হৈছে বানে ধোৱা শিৱসাগৰখনৰ পৰিৱেশ মই এগৰাকী ছাত্ৰক দেখিছোঁ তোমাৰ বেগটো এতিয়াৰ নে আগৰ বেগটোৱে মানে নতুনকৈ কিনা বেগ নে আগৰে বেগটো বাচিলে কিতাপ পত্ৰ আছে এতিয়া ভালকৈ পঢ়িব লাগিব আজিৰ পৰা হয়নে হয় এয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে মানসিকভাৱে সবল হৈ তেওঁলোকে যদিও বানে তেওঁলোকৰ অঞ্চলটো ধুই থৈ গ'ল যদিও বানে তেওঁলোকৰ ঘৰখন ধুই থৈ গ'ল আৰু এইসকল ছাত্ৰ ছাত্ৰীয়ে আজি চেষ্টা কৰিছে যে অন্ততঃ তেওঁলোকে বিদ্যালয়খনলৈ প্ৰায় 1 মাহ 10টা দিনৰ পাছত তেওঁলোকে বিদ্যালয়খনলৈ আহিছে আৰু তেওঁলোকে যাতে তেওঁলোকৰ এটা শিক্ষাবৰ্ষ শেষ হৈ নাযায় নষ্ট নহয় তাৰ চেষ্টা তেওঁলোকে কৰিছে বাইদেউ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট কিন্তু আপোনালোকে মানসিক শক্তি দিব লাগিব হয় যথেষ্ট শক্তি দিব লাগিব নহ'লে তেওঁলোক মানসিকভাৱে ভাগি পৰিছে কাৰণ এনেকুৱা এটা বান আমাৰ এই অঞ্চলটোত হোৱা নাই মানে কাহানিও এবাৰ প্ৰথম হৈছে আৰু এনেকুৱা ধৰণৰ বান হৈছে যিটোৱে নেকি সকলোবিলাক শেষ কৰি গৈছে গতিকে ল'ৰা ছোৱালীবিলাক আন মাক দেউতাকো মানে মানসিকভাৱে ভাগি পৰিছে গতিকে আমি শিক্ষক শিক্ষয়িত্ৰী হিচাপে আমাৰ দায়িত্ব আছে যে আমি ল'ৰা ছোৱালীবিলাকক মানসিকভাৱে সবল কৰি তোলোঁ আৰু তেওঁলোকক অলপ শক্তি দিওঁ সেয়াই এই ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে সবল কৰি তুলিব লাগিব যিহেতু মানসিকভাৱে একেবাৰে এই ছাত্ৰ ছাত্ৰীসকল দুৰ্বল হৈ আছে কাৰণ সিহঁতৰ ঘৰখন ভাগি গৈছে সিহঁতৰ সপোনবোৰ সাকাৰ হৈ গৈছে সিহঁতৰ কিতাপ পত্ৰ উটি গৈছে স্কুল বেগটো পৰ্যন্ত উটি গৈছে কিন্তু তাৰ পাছতো তেওঁলোক বিদ্যালয়লৈ আহিছে আমি ধন্যবাদ জনাব লাগিব শিক্ষা বিভাগক যে তেওঁলোকে তৎপৰতাৰে এই বিদ্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰিছে কাৰণ মই আকৌ কৈছোঁ যে এটা শিক্ষাবৰ্ষই ছাত্ৰ ছাত্ৰীসকলৰ নষ্ট কৰি দিব নোৱাৰি গতিকে যিসমূহ বিদ্যালয়ৰ পৰিস্থিতি কিছু স্বাভাৱিক হৈছে সেই বিদ্যালয়সমূহ আজিৰে পৰা এনেদৰে খুলিছে আৰু শ্ৰেণীকোঠা আৰম্ভ হৈছে এতিয়ালৈকে আমি সম্পূৰ্ণ আমাৰ তথ্য পৰা নাই কাৰণ ছাত্ৰ ছাত্ৰীসকল এতিয়াও আহি আছে বিদ্যালয়লৈ বহুত আহিব পৰা নাই যিহেতু তেওঁলোকৰ ঘৰ এতিয়াও চাফা হোৱা নাই বা দুই এটা ঘৰ পানীৰ তলত আছে তেওঁলোকক আহিলে প্ৰকৃতাৰ্থত আমাৰ কিমান পাঠ্যপুথিৰ প্ৰয়োজন সেইখিনি আমি গম পাম কিন্তু পাঠ্যপুথি ইতিমধ্যে পৰ্যাপ্ত পৰিমাণে অসম চৰকাৰৰ পৰা যোগান ধৰা হৈছে আৰু যিখিনি বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আহিব পৰা নাই তাৰ বাবে আমি নিৰ্দেশনা জাৰি কৰা হৈছে যে তেওঁলোকে সম্পূৰ্ণ বিদ্যালয়খনত যেতিয়া 90% ওপৰত ছাত্ৰ ছাত্ৰী আহিব তেতিয়া পাঠ্যক্ৰমটো আগুৱাই নিবলৈ কোৱা হৈছে নহবা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাসস্থানৰ অসুবিধাৰ বাবে ৰাস্তাৰ অসুবিধাৰ বাবে বা তেওঁলোকৰ বিভিন্ন সমস্যাৰ কাৰণে আহিব পৰা তেওঁলোক পিছ পৰি যাব সেইটো কাৰণে আমি অনাগত 6-7 দিনলৈকে যিহেতু গৰম বন্ধৰ পিছত আগতেও এনেকুৱা কাম কৰা হয় যে গৰম বন্ধৰ পিছত ছাত্ৰ ছাত্ৰীসকল পাঠদানৰ পৰা আঁতৰি থাকে তেওঁলোকক প্ৰথম 4-5 দিন অকমান ৰিভিজন দিয়ে তেওঁলোকৰ আগৰ পাঠসমূহ পাঠোদ্ধাৰ কৰিবলৈ তেওঁলোকক সময় দিয়ে গতিকে সেই তেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হৈছে আৰু বিভিন্ন ব্যৱস্থা লোৱা হৈছে যিসকল ছাত্ৰ ছাত্ৰীৰ যাতে কোনো ধৰণৰ ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে আমি ব্যৱস্থা লৈছো যিখিনি তেওঁলোকৰ অভাৱ অভিযোগ আছে সেইখিনি আজি বা কাইলে বা এই অনাগত 3-4 দিনত আমি তেওঁলোকৰ পৰা জানিম আৰু সেইমতে আমি ব্যৱস্থা ল'ম বুলি আশা কৰিছো এতিয়ালৈকে
খোলাৰ ক্ষেত্ৰত কৈছো প্ৰতিদিনে এখন আমাৰ কেইবাখনো বিদ্যালয় খোলাৰ উপযোগী হৈ আহিছে কালি তাৰিখলৈকে প্ৰায় 141খন বিদ্যালয় এতিয়াও খুলিব পৰা অৱস্থাত নাছিলে আজি ৰাতিপুৱাৰ পৰা এতিয়া আপ্ৰাণ চেষ্টা চলাই আছে PWD বা লোক নিৰ্মাণ বিভাগেও চলাই আছে আমাৰ প্ৰশাসনেও বহুত চেষ্টা কৰি আছে গতিকে প্ৰতিদিনে সংখ্যাটো সলনি হৈ গৈ আছে কিছুমান বিদ্যালয়ৰ পৰা কালি বহুত দুখন বিদ্যালয়ৰ পৰা পানীখিনি সম্পূৰ্ণৰূপে ওলাই গৈছে বুলি আমাক জনাইছে গতিকে এইখিনি আজি বা কাইলৈৰ ভিতৰত চাফচিকুণ কৰিম গতিকে সম্পূৰ্ণ 555খন বিদ্যালয় আমাৰ যিহেতু বানৰ কবলত পৰিছিলে এতিয়া আমি 140খন বিদ্যালয় খুলিব পৰা অৱস্থাত নাই সেই সংখ্যাটো মই কালি সংখ্যাৰ ভিত্তিত কৈছো আজি হেতুখন তাতকৈ কমিব পাৰে গতিকে খুলিব পৰা সংখ্যাটো আজি আৰু বাঢ়িব এনেকে অনাগত 3-4 দিনত আমাৰ হেতু বাঢ়ি আহিব সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ